কালিলৈ ৰাখি বন্ধন নহয়, মই ভাবিছো দাদা দুজনৰ ওচৰলৈ মই ৰাতিপুৱাতে যাম। পোনাকনক স্কুললৈ পঠিয়াই তুমি বাহিৰে বাহিৰে দাদা দুজনৰ ওচৰৰ পৰা আহিবা। মই কালিলৈ নাযাওঁৱে দিয়া। হ'ব দিয়ক, আপুনি কালিলৈ বাৰু নগলেও হ'ব। এটা কথা বৰ চিন্তা লাগিছে মোৰ। কি কথা? মই নিজৰ হাতেৰে উলেৰে গুঠি বনাইছো, কিন্তু ভন্টি বহুত ধনী ঘৰলৈ পৰিছে। তাইতো বৰ দামী ৰাখি কিনি আনিব। মই দিয়া ৰাখিডাল জানো তাহাঁতৰ পচন্দৰ হ'ব? ডাঙৰ দাদাৰ পচন্দ হলেও সৰু দাদাৰ কেতিয়াও পচন্দ নহয়। সৰু দাদা ভন্টিৰ দৰে বহুত ধনী ঘৰৰ। মৰমত তুমি ৰাখিডাল পিন্ধাবা। তাহাঁত তেখেতসকলৰ স্বাস্থ্য ভালে থাকক বা তেখেতসকল সুখে শান্তিৰে বছৰটো যাওক বুলি। কিয় পচন্দ নহব? তুমি নিশ্চিন্ত মনে যোৱা। তোমাৰ দুয়োজন দাদায়ে তুমি পিন্ধাই দিয়া ৰাখি ধুনীয়াকৈ পিন্ধিব। মোৰ বাৰু দাদাহঁতৰ ওপৰত সেইটো বিশ্বাস আছে। ভন্টিয়ে চাগে বহুত দামী আনিব পায় ৰাখি। সৰু দাদায়ে প্ৰতি বছৰে আমাৰ বাবে দামী দামী উপহাৰ আনে। এইবাৰো দামী উপহাৰ দিব, কিন্তু মইহে। তুমিনো সেইটো কথা কিয় চিন্তা কৰি আছা? আমি যিমানৰ মানুহ সিমানতেইতো থাকিব লাগিব। আমিতো নোৱাৰিম আৰু। তুমি নিজৰ হাতেৰে কষ্ট কৰি বনাইছা, সেয়াই বহুত। আৰু মৰমত সূতা এডাল বান্ধি দিলেও ৰাখি বুলি ভাবিব। যোৱা, তুমি এইবোৰ চিন্তা নকৰিবা। তুমি ধুনীয়াকৈ ৰাখি কেইডাল বান্ধি লোৱা। হ'ব দিয়ক, কালিলৈ ৰাতিপুৱাই যাম মই। পাহি, তুমি যে আজি এডাল ৰাখি দামী আৰু আন এডাল তেনে সস্তীয়া আনিলা কিয়? কাৰণ দামী মানুহে দামী ৰাখিডাল পিন্ধিব আৰু সস্তীয়া মানুহে সস্তীয়া ৰাখিডাল পিন্ধিব। তাৰমানে তুমি কি ক'ব বিচাৰিছা? মোক বুজাই কোৱা। কি বুজাই ক'বলৈ আছে? মোৰ ডাঙৰ দাদা তেনেই দুখীয়া, দৰিদ্ৰ। সি সিমান দামী ৰাখি এডাল ডিজাৰ্ভ নকৰে। তাৰ বাবে মই তেনেই সস্তীয়া ৰাখি এডাল কিনি আনিছো। আৰু মোৰ সৰু দাদা বহুত ধনী। তাৰ বাবে এডাল ভাল দামী ৰাখি কিনি আনিছো। আচলতে কি জানা, ডাঙৰ দাদায়ে একো গিফ্টে দিব নোৱাৰে। আশীৰ্বাদৰ বাহিৰে একো দিব নোৱাৰে। কিন্তু সৰু দাদাই বহুত দামী দামী গিফ্ট দিয়ে। যোৱাবাৰ মনত নাই, মোক সোণৰ আঙঠি এটা দিছে। আৰু সেই দৰিদ্ৰ ঘৰলৈ যোৱা মোৰ বাকো দিছে। তুমি বাৰু ধনী দুখীয়াৰ মাজত ভেদাভেদ কিয় নাপাহি? সেয়া তোমাৰ দাদা আৰু বা। তাহাঁত দুখীয়া হল বুলি এনেকৈ ক'ব নাপায় নহয়। প্লিজ, সেইবোৰ শিক্ষা মোক নিদিবা। মই জানো কাৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে। কালিলৈ ৰাখি বন্ধন, মই কাক ৰাখি কি পিন্ধাও সেইটো মোৰ ডিচিশ্যন। কাৰণ মই মোৰ দাদাহঁতক পিন্ধাম। তোমাৰ কি প্ৰয়োজন? তোমাৰ ভন্টিয়ে তোমাক যি পিন্ধাই যি গিফ্ট দিয়া সেইটোত মাথা মাৰা। মোৰ কথাত কিয় মাথা মাৰি আছা? তুমি মোৰ ৱাইফ। তুমি ইমান সস্তীয়া ৰাখিডাল নি তুমি ডাঙৰ দাদাক পিন্ধাব নোৱাৰা। লাগিলে দুয়োজনক একেই পিন্ধোৱা, তাতো মোৰ আপত্তি নাই। কিন্তু ডাঙৰ দাদাৰ লগত অন্যায় কৰিবলৈ মই নিদিওঁ। Shut up! মই মোৰ সিদ্ধান্ত লৈ ললো। যি মোক একো এটা দিব নোৱাৰে তাক মই ইমান দামী ৰাখি কিয় পিন্ধাম? মাথো পিন্ধাব লাগে বাবেহে পিন্ধাব ওলাইছো। এয়া তোমাৰ ভাল কথা নহয় দেই। ভালেই হওক বা বেয়াই হওক, মই যি কৰিছো সেইটোৱেই কৰিম। হেৰা, অনু ক'ত আছা তুমি? মোকনো ইমানকৈ কিয় চিঞৰি আছিল? কি হ'ল কওক? কিয়? আজি হবলৈ ৰাখি বন্ধন নহয়। আজি মোৰ দুয়োজনী ভনী আহিব। ঘৰখন ভালদৰে চাফ চিকুণ কৰি থোৱা। আজি ৰুমি আৰু পাহি আহিব মোক ৰাখি পিন্ধাবলৈ। সেইটো অৱশ্যে হয়। মই সেইবাবে ঘৰ চাফা কৰিছো আৰু সিহঁতক ঘৰলৈ দি পঠিয়াবলৈ পিঠা আৰু লাৰু কেইটামান বনাইছো। পিছে আপুনি ভনী দুজনীক কি উপহাৰ দিব? সিহঁতে ৰাখি কেইডাল পিন্ধাই থৈ যাব। আপুনিনো সিহঁতক কি দিব? মইনো কি দিম? মই ইমান দুখীয়া, হাজিৰা কৰি চলি আছো। মই ক'ৰ পৰা সিহঁতক কি দিব পাৰিম? মোৰ আশীৰ্বাদেই সিহঁতৰ বাবে বহুত। আৰু আজি অত বছৰে সিহঁতে মোক একো আপত্তি কৰা নাই। মাথো আশীৰ্বাদ বিচাৰে আৰু মই হৃদয়ৰ পৰা আশীৰ্বাদ দিওঁ সিহঁত সুখে থাকিবলৈ। ভাইটিয়ে দিয়ে নহয়, ভাইটিয়ে বহুত দামী দামী উপহাৰ দিয়ে। হলেও মনটো বেয়া লাগে অ। আমাৰো তাহাঁতক কিবা এটা দিবলৈ মন যায় নহয়। দিবলৈতো বহু মন যায়। নিজৰ ভন্টিহঁতক দিবলৈ কিয় মন নাযাব? কিন্তু নোৱাৰো যে অ। হয় ডাঙৰ দাদা, ভন্টি। ৰুমি, তই আহিলি? মোৰ আজি দেৰিয়ে হ'ল। বেয়া নাপাবি দেই, পোনাকনক স্কুলত থৈ আহিবলগীয়া হ'ল। সেইটোনো কি বেয়া পাবলগীয়া কথা বাৰু? পিছে যোৱাই নাহিলা নেকি? পোনাকনকো লৈ আহিব পাৰিলিহেঁতেন। সি স্কুলৰ পৰা অহাৰ পিছত অহা হলেও হয়। ইমান শুভ কামটো মই ৰাতিপুৱাই নকৰি আবেলিলৈ থৈ দিম নেকি? দিনটো যোৱাৰ পিছলৈ পোনাকন স্কুলত গ'ল আৰু এখেতে কিবা কাম এটাত ওলাই যাবলগীয়া হ'ল। ভন্টি, তোমাৰ একো দেৰি হোৱা নাই। ইমান সোনকালে আহিছা। অলপ ৰৈ দিয়া, সৰু ভন্টিও আহক, একেলগে ৰাখি পিন্ধাবা। কি? তাই ৰাখি পিন্ধোৱাহি নাই নেকি? তাইতো আজি ৰাতিপুৱাতে আহিলে।
তাই মোলৈ ফোন কৰিছিল ৰাতিপুৱা 6টা বজাতে বোলে তই কিমান সময়ত যাবি মই ক'লো মোৰ যোৱা অলপ দেৰি হ'ব পোনাকনক স্কুলত থৈহে যাম তাই ক'লে মই আহিলোৱে ৰাস্তাত পাইছোহি কি এতিয়ালৈকে তাই পোৱাহিয়ে নাই নেকি তাই চাগে সৰুটোৰ ঘৰত সোমালে ভাইটিৰ ঘৰত কিন্তু ডাঙৰ দাদা তই সকলোতকৈ ডাঙৰ তোক ৰাখি নিপিন্ধোৱাকৈ সৰু দাদাক পিন্ধাব নালাগে নহয় আৰু আমি দুয়োজন দাদাক একেলগে বহুৱাই ৰাখি পিন্ধাও হ'ব দে হ'ব একো কথা নাই দাদা বেয়া নাপাবি মই নিজৰ হাতেৰেহে বনাই আনিছো আনকিবাৰ দৰে এবাও কিনিবলৈ মোৰ পইচা নাই সস্তীয়া ৰাখিবোৰ পিন্ধাবলৈওচোন লাজেই লাগিলে ভণ্টিয়ে আকৌ দামী ৰাখি আনিব নহয় তহঁতলৈ মানুহৰ অন্তৰখনেই কথা ভণ্টি এইবোৰ কি সস্তীয়া দামী লৈ কথা আছে আহা মই লাৰু পিঠা বনাই থৈছো খোৱা আৰু ঘৰলৈও লৈ যাব লাগিব হ'ব বাৰু ডাঙৰ দাদা মই তোক ৰাখি নিপিন্ধাও বুলি হ'বলা তই সৰু দাদাৰ ঘৰেই পালেহি পিন্ধাম গৈ ধৈৰ্য ধৰ সস্তীয়া এডাল হ'লেও তোলৈ আনিছো তই মানে মই তোলৈ ফোন কৰি আছো তই ফোনটোও ৰিচিভ কৰা নাই আৰু ডাঙৰ ভণ্টি ৰুমিয়ে ক'লে তই বোলে অথনিতে আহিলি ৰাতিপুৱাতে ইয়াত আছনে নাই তাৰ কনফাৰ্ম হ'বৰ বাবেহে মই ইয়ালৈ আহিছো কি ভণ্টি পাহি তই মানে ডাঙৰ দাদাৰ ঘৰত সোমোৱা নাই মই ভাবিছিলো তই ডাঙৰ দাদাক ৰাখি পিন্ধাই মোৰ ওচৰলৈ আহিছ তই এতিয়ালৈকে ডাঙৰ দাদাক ৰাখি পিন্ধোৱা নাই মই কিয় পিন্ধিম তই মোক ডাঙৰ দাদাক নিপিন্ধোৱাকৈ মোক পিন্ধালে আৰে প্ৰতি বছৰে একেটা নিয়ম মানি চলিব নোৱাৰি নহয় সৰু দাদা তাক পিন্ধাম নহয় আনিছো তালৈ সস্তীয়া এডাল তোলৈ বহুত দামী এডাল আনিছো মই বৌক দেখুৱাইছিলো নহয় বৰ বহু পচন্দ হৈছে আৰু মই তোমাক সুধিছিলো যে দাদালেও একেই আনিছা ডাঙৰ দাদালৈ তেতিয়া তুমি একেই বুলি কৈছিলা আৰু এতিয়া কৈছা সস্তীয়া আনিছা এইবোৰ কি কথা পাহি আৰে বৌ ইমান দামী ৰাখিডাল মই ডাঙৰ দাদাক পিন্ধালে তাৰ মূল্য সি বুজি পাব জানো সি তেনেই দৰিদ্ৰ হাজিৰা কৰি খায় আৰু হাজিৰা কৰা হাতখনত সেই ৰাখিডালে শোভা নাপায় সেনেকৈ কিয় কৈছা তুমি সেয়া তোমাৰ ডাঙৰ দাদা হাৰে সি ডাঙৰ দাদা হ'লেও মোৰ তাক কাৰোবাৰ সন্মুখত চিনাকি দিবলৈ লাজ লাগে কাৰণ সি দৰিদ্ৰ আৰু তাক মোৰ ইমান ভাল নালাগে মই সৰু দাদাকহে মোৰ দাদা বুলি ভাবো ডাঙৰ দাদাৰ লগত থকা কৰ্তব্যখিনি পালন কৰো বাকী একো নাই চুপ থাক পাহি তই পাহৰি গৈছ চাগে তোৰ বাবে বা আমাৰ বাবে ডাঙৰ দাদাই কি কৰিছিল আজি ডাঙৰ দাদা নিজৰ ঘৰখন এৰি এইখন ঘৰত নাথাকো বুলি কৈছে বাবে মই সেইখন ঘৰতে ডাঙৰ দাদাক থাকিবলৈ দিছো কিন্তু ময়ো ডাঙৰ দাদাক বছৰেকৰ মূৰত মাহেকৰ মূৰত মাথো কেইটামান টকা দিহে সহায় কৰিব পাৰিছো কাৰণ ডাঙৰ দাদাই মোৰ পৰা পুতও নলয় নিজে কষ্ট কৰি খাইছে আৰু আজি তই নিজৰ ভনী হৈ ডাঙৰ দাদাক এনেকুৱা ব্যৱহাৰ কৰিছ আৰে তহঁতে মোক জ্ঞান দিব নালাগে মই জানো নহয় যাৰ লগত যি ব্যৱহাৰ কৰিব লাগে সিমান দৰিদ্ৰ মানুহ মোৰ ভালেই নালাগে মই কিমান ধনী ঘৰলৈ বিয়া হৈছো আৰু সৰু দাদা তই কিমান ধনী ঘৰ তোক এডাল দামী ৰাখি দিবলৈ মোৰ মন যায় আৰু তয়ো মোক দামী গিফ্ট দিয় কিন্তু ডাঙৰ দাদাই আশীৰ্বাদৰ বাহিৰে কি দি পাইছে ভণ্টি সেনেকৈ তই কিয় কৈছ ডাঙৰ দাদাই আমাক দিয়া আশীৰ্বাদখিনিয়ে আমাৰ বাবে যথেষ্ট আমাক মূৰত হাত থৈ আশীৰ্বাদ দিবলৈ মা দেউতা নাই ডাঙৰ দাদা আৰু সৰু দাদাৰ বাহিৰে আমাৰ কোনো নাই তই চুপ থাক বা তইতো একে ভিখাৰী সেইবাবে ভিখাৰীৰ ফালে মাত মাতিবি পাহি তই যদি শুদ্ধ মনেৰে ৰাখি পিন্ধাব অহা নাই তেন্তে মোকো পিন্ধাব নালাগে তই ধনী দুখীয়া বিচাৰ কৰি নিজৰ ককাইৰ মাজত ভেদাভেদ আনিব বিচাৰিছ আৰু ধনী হৈ আছো বা মই টকা ঘটিছো বাবে মোৰ ওচৰত অলপ টকা আছে বাবে মোক দামী ৰাখি আৰু দাদাৰ ওচৰত টকা নাই বাবে তাক সস্তীয়া ৰাখি দিব আহিছ আৰু কি তই গিফ্টৰ আশা কৰিছ যদি তই ইমান ধনীয়ে আমাৰ পৰা কিয় গিফ্টৰ আশা কৰিছ দামী গিফ্টৰ তইওচোন নিজে কিনি ল'ব পাৰ সৰু দাদা নিজে কিনাতকৈ বেলেগে দিয়া গিফ্টবোৰ বেছি ভাল লাগে তহঁতে মোক গিফ্ট এটা দিব নোৱাৰি হয় আৰু তহঁতে দিয়া গিফ্টলৈ আশা কৰাটো মোৰ ভুল হ'ব পাৰে নেকি গিফ্টলৈ আশা কৰাটো ভুল হ'ব নোৱাৰে নিজৰ ককায়েকৰ পৰা ভনীয়েকে কিবা এটা গিফ্টৰ আশা কৰে কিন্তু তুমি যেনেকুৱাবোৰ কৰিছা এইবোৰ একেবাৰে ভাল লগা নাই পেহী ডাঙৰ দাদাই তোমাক যদি আজি উপহাৰ দিব পৰা নাই কিন্তু তোমাক ডাঙৰ কৰিছে শুনা মতে তোমালোক সৰু হৈ থাকোতে তোমালোকৰ মা দেউতা গুচি গৈছিল কিন্তু তোমালোকৰ মা দেউতাৰ মৃত্যুৰ পিছত ডাঙৰ দাদাই তোমালোকক পঢ়ুৱালে হাজিৰা কৰি তোমালোকৰ সকলো যতন ৰাখিলে তোমালোকৰ ডাঙৰ দাদাই তোমালোকৰ বাবে যিখিনি কৰিলে সেইখিনি কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে তুমি আকৌ এতিয়া ডাঙৰ দাদাই তোমাক গিফ্ট দিব নোৱাৰিছে বুলি এনেকৈ দৰিদ্ৰ বুলি হাঁহিবলৈ আহিছা তোমাক একেবাৰে ভাল পোৱা নাই দেই
মোৰ ভাৱধাৰাবোৰ মই প্ৰকাশ কৰি দিলোঁ বাবে মই বেয়া হ'লো। কিন্তু বৌ, তুমিও বৰ ধোঁৱা তুলসীৰ পাত নহয়। তুমিও চাগে একেই ভেদা-ভেদানা। সেইবাবেইতো বৌৰ লগত ক'ৰবালৈ যাবলৈ, মানে ডাঙৰ বৌৰ লগত ক'ৰবালৈ যাবলৈ বেয়া পোৱা। কি কৈছা? মোৰ বৌক মই লগ থওঁ। মই যলৈ যাওঁ ততে যাবলৈ ডাঙৰ বৌক লগ থওঁ, আমাৰ গাড়ীত। কিন্তু ডাঙৰ বৌ যাব নিবিচাৰে। হয়, মোক নেহাই সদায়ে লগ থয়, কিন্তু মইহে যাব নিবিচাৰোঁ। কাৰণ নেহাই পিন্ধা কাপোৰৰ লগত মোৰ কাপোৰ নিমিলে। আৰু নেহায়ে য'ত মোক নিব ত'ত নিজৰ বৌ বুলি পৰিচয় দিব। কিন্তু তাই চিনাকি মানুহৰ ওচৰত মোক বৌ বুলি পৰিচয় দিবলৈ তাই লাজ নকৰিলেও মই নিজকে লাজ পাম যে তাই কেনেকুৱা আৰু মই কেনেকুৱা। সেয়ে মই নাযাওঁ। হ'ব বৌ, এতিয়া তৰ্কবোৰ বাদ দে। মই নিজৰ হাতেৰে ৰাখি বনাই আনিছোঁ, তাকে তহঁতক পিন্ধাওঁ দে। বেয়া হ'লেও বেয়া নাপাবিহঁত। ৰুমি, এনেকৈ কিয় কৈছ? তই নিজৰ হাতেৰে বনাইছ, তাত তোৰ মৰম আৰু কষ্ট সোমাই আছে। সেই ৰাখীডালে আমাক ৰক্ষা কৰিব। দাদাই ঠিকেই কৈছে। দামী বজাৰৰ পৰা কিনি অনা ৰাখীডালতকৈ তই শ্ৰদ্ধাৰে, মৰমেৰে কষ্ট কৰি বনাই পিন্ধোৱা ৰাখীডালৰ মহত্ব বেছি। সৰু দাদা, তাৰ মানে মই ইমান দাম দি কিনি অনা ৰাখীডাল তোৰ ওচৰত কোনো মূল্যই নাই? তই বহুত মূল্য দি সেইডাল কিনি আনিছ, কিয় সেইডালৰ মূল্য নাই? কিন্তু তাৰ মূল্য আৰু মোৰ ডাঙৰ ভণ্টি ৰুমিয়ে নিজে কষ্ট কৰি বনাই অনা ডালৰ মূল্যৰ ওজন কৰিলে তাইডাল বেছি ভাৰী হ'ব। সস্তীয়া ঊল কেইডালমান লৈ হাতেৰে গুঠি অনা ডালতকৈ মই অনা ডাল তোৰ বাবে সস্তীয়া হৈ গ'ল মানে? তই সম্পৰ্কৰ মূল্য বুজি নাপাও। তই এনেই ৰাখীডাল পিন্ধাই আমাক লাভ নাই। তই ৰাখীডাল পিন্ধাই আমাৰ মংগল কামনা নকৰ, গিফ্টৰহে আশা কৰ। দাদা, সেনেকৈ কিয় কৈছ ভাইটি? নকবিচোন, তাই অন্তৰত কষ্ট পাব। চাহ, তই দৰিদ্ৰ বুলি অহা দাদায়ে তোৰ বাবে কি ভাৱধাৰা লয়। দাদাৰ অন্তৰত তোৰ প্ৰতি যিমান মৰম মোৰ প্ৰতি বা ৰুমিৰ প্ৰতিও সমানেই মৰম আছে। কিন্তু তই ধনী দুখীয়া বাচিছ। আজি তই ধনী ঘৰলৈ বিয়া হলি, কিন্তু তাৰ আগত তইও দুখীয়া আছিলি। পাহৰি গলি নেকি? কিন্তু তই অভাৱী নাছিলি, কাৰণ দাদায়ে আমাক অভাৱত পৰিবলৈ দিয়া নাছিল। আজি মই চাকৰি কৰি টকা ঘটি আছো দাদাৰ বাবে। আজি তই ধনী ঘৰত বিয়া হৈ আৰামত আছ দাদাৰ বাবে। আজি সেই কথাটো কৈয়ে দিওঁ দে, যিটো কথাৰ বিষয়ে তই অত বছৰে জনায়েই নাই। ভাইটি, নকবি, সেই কথাটো তই নকবি। দাদা, সৰু দাদা, সেই কথাটো এতিয়া ক'ব নালাগে। তাই নাই জনা নজনাকৈয়ে থাকক দে, নকবিচোন। ক'ব লাগিব, আজি মই তাইক ক'ব লাগিব, তেতিয়াহে তাই বুজি পাব। কি কথা? দাদা, কি কথা? নকবি ভাইটি। কোৱা সৰু দাদা, কি কথা ইমান বছৰে মোৰ পৰা লুকুৱাই ৰখা হৈছিল? মই জানিব লাগিব। নকবা সৰু দাদা, নকবা। মই আজি ক'ব লাগিব। মোক ক্ষমা কৰি দিবি দাদা, মোক ক্ষমা কৰি দিবি ভণ্টি। মই ক'ব লাগিব আজি। কথাটো জানিবলৈ মোৰো ইচ্ছা গৈছে। বাইদেউ, আপুনি ইয়াৰ বিষয়ে মই জানো। এইখন ঘৰলৈ বিয়া হৈ অহাৰ পিছদিনাই মোক মোৰ মানুহজনে কৈছিল, কাৰণ সকলো কথা মোক কম বুলি শপত খাই যিহেতু বিয়া পাতি আনিছিল, সেই মোৰ পৰা লুকুৱাই ৰখা নাছিল। এতিয়া মোক সকলোৱে ক'বনে কথাটো কি? ভাইটি, তোক অনুৰোধ কৰিছো, নকবিচোন। মোক ক্ষমা কৰি দিবি দাদা, মই ক'বই লাগিব। শুন পাহি, তই আচলতে আমাৰ প্ৰকৃত ভণ্টি নহয়। হ'ব আৰু বাহ, তই মানে কথাবোৰ জান, ক সঁচা কথাটো কি? সেইবোৰ মই কি শুনিছো? সেইবোৰ মিছা। সৰু দাদা, এইবোৰ মিছা বুলি ক। সেইবোৰ মিছা নহয়। আমাৰ গাঁৱৰ নামঘৰৰ সন্মুখত কোনোবাই এইটো পেলাই থৈ গৈছিল। ৰাতিপুৱা দাদাই নামঘৰ মুচিবলৈ গৈছিল, কাৰণ সেইদিনা আমাৰ নামঘৰ মোচাৰ পাল আছিল। কিন্তু সেইদিনা মাৰ স্বাস্থ্যৰ অসুস্থতাৰ বাবে মা নামঘৰ মুচিবলৈ যাব নোৱাৰিলে। দাদায়ে গ'ল, আৰু তেতিয়া নামঘৰৰ মুখৰ আগত তোক পৰি থকা দেখিলে। তই তেতিয়া তেনেই পানী কেঁচুৱা, হয়তো তোৰ জন্মৰ 10 দিনমানহে হৈছিল। দাদায়ে তোক ঘৰলৈ লৈ আহিল। গাঁৱৰ কোনেও নাজানিলে সেই কথা, কাৰণ কাহিলি পুৱাতে দাদাই নামঘৰ মুচিবলৈ গৈছিল। প্ৰথম তোক ভগৱানে দিয়া উপহাৰ বুলি আনি ঘৰত থৈ পুনৰ দাদা নামঘৰ মুচিবলৈ গ'ল। তাৰ পিছত মা দেউতাই তুলি তালি তোক খোজ কাঢ়িব পৰা কৰিলে। তেনেকুৱাতে আমাক এৰি মা গুচি যাবলগীয়া হ'ল। আৰু তাৰ পিছত 2টা বছৰৰ পিছতে দেউতাই আমাক এৰি থৈ গ'ল। তেতিয়াৰ পৰা আজিলৈকে দাদায়ে আমাক কষ্ট নোপোৱাকৈ ডাঙৰ কৰি পঢ়ুৱাই শুনুৱাই এই অৱস্থাত ৰাখিছে।
আৰু তোৰ সত্যবোৰ কাকো জানিবলৈ দিয়া নাই মাথো গাঁৱৰ এজন মানুহে জানে সেইজন হৈছে আমাৰ গাঁৱৰ নামঘৰীয়াজন ৰতন ককা তই যদি সত্যতাৰ প্ৰমাণ লাগে বুলি ভাব তেতিয়া ৰতন ককাৰ ওচৰত গৈ সকলোবোৰ কথা সোধকৈ তেখেতে কৈ দিব সত্যবোৰ তেখেতে ডায়েৰী লিখে ডায়েৰীটো লিখি থৈছে এই বিষয়ে তেন্তে মোৰ আচল মা দেউতা ক'ত আছে মোৰ আচল মা দেউতা তেখেতসকলৰ মৃত্যু হ'ল আৰু মানে ডাঙৰ দাদা তই চিনি পাৱ তোক আমাৰ ঘৰলৈ অনা এমাহৰ পিছতে তেখেতসকল আমাৰ ঘৰলৈ আহিছিল তেখেতসকলৰ ঘৰত কোনো নাছিল বুঢ়া মাক দেউতাক আছিল তাকো ৰোগীয়া তোক জন্ম দিলে কিন্তু তোক পোহপাল দি ডাঙৰ কৰিবলৈ তেখেতসকল অসমৰ্থ কাৰণ তোৰ দেউতাও এটা ডাঙৰ অসুখ আছিল তোৰ মাৰো আছিল গতিকে সেদিন তেখেতসকল মৃত্যু হৈ যাব মাক দেউতাকৰ মৃত্যু হ'ব তোৰ কি হ'ব সেই ভাবিয়ে নামঘৰ সন্মুখত তোক এৰি থৈ গৈছিল আৰু সকলোবোৰ কথা আমাক ক'লে আৰু তোৰ দায়িত্ব আমাক সম্পূৰ্ণৰূপে দি থৈ গ'ল আৰু তোৰ এবছৰ নহওঁতে এই পৃথিৱীৰ পৰা তেখেতসকল গুচি গ'ল তেখেতসকলতো তাৰ আগতেই মৃত্যু হ'ল ইমান ডাঙৰ কথা মই ইমান বছৰে নাজানো আৰু মোৰ পৰা তহঁতে কিয় লুকুৱাই ৰাখিছিলি কাৰণ ডাঙৰ দাদাই বিচৰা নাছিল তই এই সত্যবোৰ জনাটো তই এতিয়া ভাবচোন তোক ডাঙৰ দাদাই কিমান মৰম কৰিছিল সৰুৰ পৰা ভাবচোন তই আমাৰ তেজৰ নহয় বুলিও তোক নামঘৰৰ সন্মুখত পাই আনিছে যদিও ডাঙৰ দাদাই তোক যি কৰিছে বা আমাক কৰাৰ দৰে তোক সমান মৰম কৰিছে আৰু আজি তই সেই দাদাজনক দুখীয়া বুলি হাঁহিছ আৰু এই কথাবোৰ মই আৰু দাদাই জোৱাইক ক'লো কাৰণ বিয়াৰ পিছত কথাবোৰ জনাতকৈ আগতীয়াকৈ আমি কৈ থলো জোৱাই সকলোবোৰ কথা জানে আৰু জোৱাইৰ পৰা আমি শপত ললো যে তোক কথাবোৰ নকওঁ জোৱাইও তোক বহুত বেছি ভাল পায় সেইবাবে এই ধৰণেই তোক গ্ৰহণ কৰিলে কিন্তু তই মনটো শুদ্ধ কৰিব পৰা নাই ভণ্টি তোৰ মনটো অশুদ্ধ হয়তো মই তহঁতৰ তেজৰ নহয় বাবে মই তহঁতৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলো হয়তো মই তহঁতৰ বংশৰ নহয় বাবে মই তহঁতৰ দৰে সংস্কাৰী নহয় মই তহঁতৰ দৰে নহয় তোক আমি ভাল সংস্কাৰ দিছিলো কোনে কৈছে তই সংস্কাৰী নহয় বুলি ডাঙৰ দাদা ক্ষমা কৰি দে মোক তোৰ নিজৰ ভণ্টি নহয় যদিও তই মোৰ বাবে যি কৰিলি তাৰ ওচৰত মই একেবাৰে ভুল কৰি আছো মই কি কৰিলো মই ইয়াক কি কৰিলো ভণ্টি তই কেলে কান্দিছ কোনে কৈছে তই নিজৰ নহয় বুলি তই মোৰ সৰু ভণ্টি মোক ক্ষমা কৰি দিবিনে মই তোৰ ক্ষমাৰ যোগ্য নহয় তথাপিতো তই মোক ক্ষমা কৰি দিবিনে আচলতে তই মোৰ বাবে ভগৱান কিন্তু মই ভগৱানক চিনি নাপালো মই নাস্তিক হয় ভণ্টি তই আমাৰে ভণ্টি তুমি আমাৰ ভণ্টি কণা কথাবোৰ নকৰিবা তোমাৰ কথাবোৰ আজি জানিলো যদিও তোমালৈ যিমান মৰম আগতে আছিল এতিয়াও থাকিব ভণ্টি তই এইটো নাভাবিছিবি যে আমি তোক আগৰ সমান মৰম নকৰিম তোৰ লৈ থকা মৰম সদায় থাকিব ৰুমিক যিমান ভাল পাওঁ তোকো সিমান ভাল পাওঁ ভণ্টি মই তোক বহুত বেছি ভাল পাওঁ তহঁত তিনিওটাকে মই বহুত বেছি ভাল পাওঁ তহঁত তিনিওটা মোৰ হিয়াৰ আমঠু কলিজাৰ টুকুৰা দাদা এতিয়া কণা কটাবোৰ বন্ধ কৰ হত আৰু ৰাখি পিন্ধাবৰ হ'ল নহলে সকলোবোৰ সময় দেৰি হৈ যাব আৰু মই সেইকেইডাল ৰাখি এডালো নিপিন্ধাও বা তই মোক শিকাই দে তই কেনেকৈ ৰাখি বনাইছিলি মই তেনেকৈ নিজেই ৰাখি বনাই দাদাহঁতক পিন্ধাম বজাৰৰ পৰা কিনি অনা দামী আৰু সস্তীয়া ৰাখি মই ইহঁতক নিপিন্ধাও মোক শিকাই দিবিনে বা কিয় নিদিম মোৰ লগত উলু আছে ফুল অলপ লৈ আহিছিলো ঘপককে গাঁৱৰ কোনোবা ওলালে বনাই পিন্ধাবলৈ তোক বনাবলৈ শিকাই দিওঁ তই বন্দা আৰু ধুনীয়াকৈ দাদা দুজনক পিন্ধাবি ৰাখি হ'ব সকলোৱে মোক ক্ষমা কৰি দে সকলোৱে আৰে আজি ৰাখি বন্ধনৰ দিনা ইমান কণা কটা কৰি যদি তই মোক ৰাখি পিন্ধাও তোৰ দাদা দুজনৰ কেনেকৈ বাৰু সুখ হ'ব জীৱনত আমাক বাৰু ভগৱানে কেনেকৈ কুশলে ৰাখিব হাঁহি মনেৰে ভগৱানক চিন্তা কৰি আমাক ৰাখি পিন্ধা আৰু এইবাৰ মই কিন্তু গিফ্ট আনি থৈছো দুয়োজনী ভণ্টিলৈ গিফ্ট আনিছ কি গিফ্ট আনিছ দাদা মই বেছি দামী উপহাৰ দিব নোৱাৰো তথাপিতো আৰু এইবাৰ যে মই কামাখ্যা মন্দিৰলৈ গৈছিলো তিনিডাল ৰাখি পূজা কৰি লৈ আহিছিলো এইবাৰ অকল তহঁতেই মোক ৰাখি পিন্ধাব নোৱাৰ ময়ো তহঁতক ৰাখি পিন্ধাম সেয়া মোৰ ফালৰ পৰা দিয়া সৰু উপহাৰ বুলি ভাবিবি দাদা সেয়া সৰু উপহাৰ নহয় সেয়া আমাৰ বাবে ডাঙৰ উপহাৰ দাদা মোক তোৰ আশীৰ্বাদহে লাগে দাদা তই আশীৰ্বাদ সদায় দি থাকিবি
দাদা, তই অনা সেই আশীৰ্বাদ আমি শিৰ পাতি গ্ৰহণ কৰিম। তই আমাক সদায় আশীৰ্বাদ দি থাকিবি। তহঁতৰ আশীৰ্বাদৰ অবিহনে আমাৰ জীৱন সুখৰ নহয়। আমাৰ আশীৰ্বাদ তহঁতলৈ সদায় আছে। হয়, আমি ককায়েক দুটাই ভনী দুজনীক সদায় আশীৰ্বাদ দিওঁ যাতে সিহঁত জীৱনত সুখে থাকে। হয়, আমাৰো আশীৰ্বাদ আছে তোমালোকৰ, আৰু মোৰো আশীৰ্বাদ আছে তোমালোক সকলোলৈ।